কৰি দিব। ইয়াৰ পিছতে দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। চাৰি নিজে ৰাভা পেকেট পৰিধান নিয়ন্ত্ৰণ ফাইনাল হিচাপে এটি ফুলৰ কাপ চাৰি লৈ দিব আৰু এটি গিফ্ট হেম্পাৰ আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰে এটি উপহাৰটো প্ৰলাপ তাৰৰ কাৰণে আৰু উল্লেখযোগ্য যে আমাৰ দুগ্ধ উন্নয়ন খণ্ডত 4টা ধন্যবাদ। আমাৰ ইয়াৰ পিছতে আমি আটাইতকৈ সুখী অনুভৱ কৰিছোঁ যে আৰ্টছৰ সকলোৱে আমাৰ অতিথিসকলক হাতচাপৰিৰে আদৰণি জনাব। ইয়াৰ পিছতে ৰাভা আসাম অট'নমাছ কাউন্সিলৰ সম্পাদক মহোদয় শ্ৰীযুত ৰত্নেশ্বৰ ৰাভাদেৱেও আমাৰ শেখ চিদুল বিমান কমিটিৰ উপদেষ্টা পৰম শ্ৰদ্ধা শ্ৰীযুত মহিধৰ ৰাভাদেৱ ধন্যবাদ। ইয়াৰ লগে লগে আৰ্টছৰ সন্মানীয় সভাপতি দেৱলৈ অসম ৰাজ্য গ্ৰামীণ জীৱিকা দিনতো তেখেতসকলৰ আমালৈ একেধৰণৰ মৰম। প্ৰথম কথা হ'ল আমাৰ অসম ৰাজ্য গ্ৰামীণ জীৱিকা অভিযানে ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতিসমূহত ভোগালী মেলা আয়োজন কৰে আৰু তাৰ বিভিন্ন ব্লকসমূহৰ পৰা SSG গ্ৰুপসমূহ বিঅ' গ্ৰুপসমূহ বা CLFৰ গ্ৰুপসমূহে তাত অংশগ্ৰহণ কৰে আৰু সেইটো গ্ৰহণ কৰাৰ লগে লগে সেই তাত সীমিত পৰ্যায়লৈকে ৰৈ থাকে গোটেইবিলাক ক্ষেত্ৰত আৰু সেই দৃষ্টিভংগী আৰু সামগ্ৰিকভাৱে ৰাভা অট'নমাছ কাউন্সিল এলেকাত বিভিন্ন কাম কাজবোৰ ঘূৰি ফুৰা আমি দেখিলোঁ যে আমাৰ যিসকল SSG গ্ৰুপৰ যিসকল আই মাতৃসকল আছে মহিলাসকল আছে প্ৰডাকশ্যন তেখেতসকলক কৰে তেওঁলোকৰ অঞ্চলতে এখন মেলা বা এখন বজাৰ তেখেতসকলক পোৱাটো কঠিন হৈ পৰে আৰু এইবিলাকৰ ওপৰত দৃষ্টিভংগীয়ে ৰাখি আমি ৰাভা অট'নমাছ কাউন্সিল তৰফৰ পৰা প্ৰতিটো ব্লকৰ উদ্যোগত একোখনকৈ আমি ভোগালী মেলা পতাৰ আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ আৰু সেই সূত্ৰে এখন হাচঙি বহাগী মেলা ভোগালী মেলা 2026 ইয়াত আজি দুধনৈ খণ্ড উন্নয়নৰ ইয়াত ব্লক প্ৰগ্ৰাম অফিচ মেনেজাৰৰ উদ্যোগত ইয়াত অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানটোৰ মাত্ৰ মূল কথাই হৈছে আমাৰ যিসকল SSGৰ আই মাতৃসকল গ্ৰুপসকলে যি প্ৰডাকশ্যন কৰে তাত যাতে ওচৰতে তেখেতে বিক্ৰী কৰিব পাৰে বিক্ৰী কৰাৰ লগে লগে তেখেতসকলে কোৱালিটি মেইনটেইন কৰিব পাৰে কোৱালিটি মেইনটেইন কৰি সেইটো স্বাস্থ্যৱান পৰিৱেশলৈ লৈ যোৱাৰ লগে লগে সমান্তৰালভাৱে তেখেতসকলে যাতে আৰ্থিক দিশটো স্বাৱলম্বী কৰিব পাৰে তেওঁলোকৰ স্বাভিমানটো সুৰক্ষিত হৈ থাকে আৰু স্বাভিমান সুৰক্ষিত হৈ যোৱাৰ লগে লগে তেখেতসকলৰ এটা ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্সটো আহিব আৰু ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্সটো অহাৰ সমান্তৰালভাৱে তেখেতৰ গ্ৰাম্য অৰ্থনীতিত তেখেতসকলে এটা ইয়াত যোগদানটো সুন্দৰ ৰূপত আগবাঢ়িব। গতিকে আত্মসহায়ক গোটসমূহৰ মহিলাসকলক কি ধৰণে আমি স্বাৱলম্বী কৰিব পৰা যায় তেখেতৰ ইনকাম কেনেকৈ আগবঢ়াব পৰা যায় যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ যি ধৰণে এটা মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মহিলাসকলক লাভ কৰি বাইদেউ কৰা চিন্তা কৰিছে আৰু তেখেতসকলে সেই মহিলাসকলো যাতে তেখেতসকলৰ ইনকাম আগবঢ়াবৰ কাৰণে এনেধৰণৰ এখন বজাৰ আমি কাউন্সিল বিভাগে যদি বঢ়াই দিব পৰা যায় সেই চিন্তাৰে যাতে টোটেল মুঠত মহিলাসকলক আই মাতৃ SSG গ্ৰুপৰ মহিলাসকলক এটা ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্স দিয়াৰে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।